Hi guys, welcome back to my channel. আশা কৰিছো সকলোৱে ভালে আছে আৰু লগতে মোৰো ভাল আৰু আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা দিছো যেহেতু বিহুৰ বতৰ চলিয়ে আছে সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ ভিডিওটো হৈছে আপোনালোকৰ ডাউট থাকে ন যে কনসিলাৰ শেড আমি কোনটো কেতিয়া ইউজ কৰিব লাগে মানে কেতিয়া ডার্ক শেড টু ইউজ কৰিব লাগে এক্সাক্ট শেড টু ইউজ কৰিব লাগে আৰু কেতিয়া লাইট শেড টু ইউজ কৰিব লাগে এই কনফিউজনটো বহুতৰে মাজত থাকে আৰু বহুতে মোক খুধিও থাকে যে কেনেকে মানে রাইট শেড টু মানে রাইট শেড মানে কি কোনটো কেতিয়া ইউজ কৰিব লাগে কোনটো শেড কেতিয়া এক্স্যাক্টলি ইউজ কৰিব লাগে তো আজিৰ ভিডিওটো হেতুৰ ওপৰতে আপোনালোকক মই জনাম তেনে ভিডিওটো হেকলৈকে চাই থাকিব স্কিপ নকৰাকৈ তেতে বলক ভিডিওটো স্টাৰ্ট কৰো তো প্ৰথমতে মই কওঁ যে আমি কনসিলাৰ কিয় ইউজ কৰো কনসিলাৰ বেসিক্যালি আমি ইউজ কৰো যেতিয়া আমাৰ স্কিনত ফেসত একনি মার্কস থাকে পিগমেন্টেশন থাকে ডার্ক সার্কেল থাকে তেতিয়া সেইবিলাক আমি হাইড কৰিবৰ কাৰণে মানে কনসিল কৰিবৰ কাৰণে আমি কনসিলাৰ ইউজ কৰো তো এটো হৈছে কনসিলাৰৰ ইউজ এতিয়া আমি ডার্ক শেড টু কেতিয়া ইউজ কৰো মই ডার্ক শেড এটা আপোনালোকক দেখুৱাই আছো কনসিলাৰৰ ডার্ক এটো হৈছে ডার্ক শেড এটো এটা ডার্ক শেড কনসিলাৰৰ তো এটো শেড আমি কেতিয়া ইউজ কৰো যেতিয়া আমাৰ ডার্ক সার্কেল থাকিব ডার্ক সার্কেল ধৰক বহুত বেছি ডার্ক সার্কেল থাকিলে ডার্ক শেড নহব তেতিয়া আমি অৰেঞ্জ কালাৰ কাৰেক্টাৰ ইউজ কৰিব লাগিব এটো হৈছে অৰেঞ্জ কালাৰ কাৰেক্টাৰ এটো ইউজ কৰিব লাগিব কালাৰ কাৰেক্টাৰৰ বিষয়ে কেতিয়াবা মই এদিন বিশেষকে কম হেতু আজি নকও আজি মই কনসিলাৰৰ বিষয়ে কথা পাতিম আৰু যদি আমাৰ ধৰক বহুত বেছি ডার্ক সার্কেল নাথাকে অলপ ডার্ক সার্কেল থাকে বা পিগমেন্টেশন থাকে বা একনি মার্কস থাকে তেতিয়া আমি এই ডার্ক কালাৰ কনসিলাৰটো লৈ প্লাই আমি হাইড কৰিব পাৰো আৰু এই ডার্ক শেডটো আপোনালোকৰ অৰিজিনাল স্কিন টোনতকে দুটা বা তিনটা শেড ডার্ক হ'ব লাগিব তেতিয়াহে মানে কনসিল হ'ব কিন্তু বহুত বেছি প্ৰবলেম থাকিলে ডার্ক কালাৰ কনসিলাৰ কাম নচলে তেতিয়া আমি ইউজ কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব অৰেঞ্জ কালাৰ কাৰেক্টাৰ এটো হৈ গল ডার্ক কালাৰ কনসিলাৰ এতিয়া আহিব এক্সাক্ট শেডটো আমি কেতিয়া ব্যৱহাৰ কৰো এক্সাক্ট শেড এটো মোৰ স্কিন টোনৰ এটো হৈছে এক্সাক্ট শেড এইটো কালাৰ আমি কেতিয়া ইউজ কৰো এইটো কালাৰ আমি কেতিয়া ইউজ কৰো যেতিয়া আমাৰ স্কিনত একদম বহুত বেছি ডার্ক সার্কেল থাকে একনি মার্কস থাকে পিগমেন্টেশন থাকে তেতিয়া হেতু হাইড কৰিবৰ কাৰণে আমি কাৰেক্টাৰ ব্যৱহাৰ কৰো কাৰেক্টাৰ অৰেঞ্জ কালাৰ কাৰেক্টাৰ বা কিছুমানৰ অলপ কম থাকে হেতুৰ কাৰণে পিচ কালাৰ কাৰেক্টাৰটো ইউজ কৰিব পাৰে আৰু বহুত বেছি মানে ডার্ক থাকিলে তেতিয়া অৰেঞ্জ কালাৰ কাৰেক্টাৰটো লগাব লাগিব তো হেতু লগাই পেলাই আমি ডাইৰেক্ট ফাউন্ডেশনটো লগাব নোৱাৰো কাৰণ ডাইৰেক্ট যদি আমি ফাউন্ডেশন লগাই দিও তেতিয়া কি হ'ব হেতু লাহে লাহে অলপ সময় যোৱাৰ লগে লগে উঠি আহিলে মানে কনসিলাৰটো দেখা পোৱা হয় আৰু মেকআপটো একদম মানে বেয়া হৈ যায় তো সেই কাৰণে আমি কি কৰিব লাগিব কনসিলাৰেৰে প্ৰথমতে কাৰেক্টাৰটো থাকিব লাগিব তো তেতিয়া আমি এই এক্সাক্ট শেডটো ব্যৱহাৰ কৰো প্ৰথমতে কাৰেক্টাৰ লৈ পেলাই যত ডার্ক সার্কেল আছে যত জি প্ৰবলেম আছে তাতে কাৰেক্টাৰটো লগালে তাৰ পিছত অকমান সময়ৰ পিছত মানে একদম শুকাব দিবও নালাগে অকমান সেমি ড্রাই হোৱাৰ পিছত আমি এক্সাক্ট শেডটো তাৰে ওপৰত লগাব লাগে কাৰণ তেতিয়া হেতু মানে নিউট্ৰেলাইজ হৈ যায় মই যিমান পাৰো আপোনালোকক একদম সহজভাৱে বুজাবলৈ চেষ্টা কৰি আছো নাজানো আপোনালোকে কিমানখিনি বুজি পায় কিন্তু আশা কৰিছো সকলোৱে বুজি পাব আৰু কিবা যদি বুজি নাপায়ো তেতিয়া হলে আপোনালোকে মোক একদম নিসংকোচে একদম কমেন্ট বক্সত খুদিব পাৰে মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম এইখিনিলৈ আপোনালোকে ভালকে বুজি পাইছে নে মানে মই কৈছো যেতিয়া আমাৰ অলপ সলপ ডার্ক সার্কেল থাকে পিগমেন্টেশন থাকে তেতিয়া আমি ডার্ক কালাৰ শেডটো লৈ পেলাই ডাইৰেক্ট কনসিল কৰি তাৰ ওপৰত ফাউন্ডেশন লগাব পাৰো আৰু যদি আমাৰ বহুত বেছি ডার্ক সার্কেল থাকে তেতিয়া আমি প্ৰথমতে কাৰেক্টাৰ ইউজ কৰিব লাগিব অৰেঞ্জ কালাৰ কাৰেক্টাৰ ইউজ কৰিব লাগিব তাৰ পিছত আমি হেতু নিউট্ৰেলাইজ কৰিবৰ কাৰণে মানে হেতু থাকিবৰ কাৰণে আমি মানে এক্সাক্ট শেড লব লাগিব কনসিলাৰৰ আমাৰ যেটো স্কিন টোনৰ এক্সাক্ট শেড হেতু আমি লব লাগিব তাৰ পিছত হেতু কনসিল কৰাৰ পিছতহে আমি ফাউন্ডেশন লগাব লাগিব তো এইখিলৈকে আশা কৰিছো বুজি পাইছে তাৰ পিছত এতিয়া আহিলে লাইট কালাৰৰ শেডটো আমি কেতিয়া লগাব লাগিব আৰু বহুতৰ ক্ষেত্ৰত মই দেখিছো যে লাইট কালাৰৰ শেড এটা কিনিত হয় হেতুৱে মানে সদায় মানে হেতুৱে লগাই মানে সেই কাৰণে কি হয় কেতিয়াবা একদম লাষ্টত কলা হৈ যায় মেকআপটো মেকআপ বুলে নহয় ডাইৰেক্ট যদি লাইট কালাৰ শেড এটা কনসিলাৰ লৈ আমি ডাইৰেক্ট লগাও ফেসত তেতিয়া অবভিয়াসলি হেতু যেহেতু আপোনাৰ স্কিন টোনতকে বহুত বেছি লাইট হেতু লাহে লাহে অক্সিডাইজ হৈ একদম কলা হৈয়ে যাব আহু লাইট কালাৰ কনসিলাৰটো আমি কেতিয়া লগাব লাগিব আমাৰ ডার্ক কালাৰ কনসিলাৰ হৈ গল এক্সাক্ট শেডটো কেতিয়া লগাব লাগে হেতু আপোনালোকে বুজি পালে
পালে এটা লাইট কালাৰটো আমি কেতিয়া লগাব লাগিব ফাউন্ডেশন লগোৱাৰ পিছত আমি যদি আমি ফেসটো হাইলাইট কৰিব লাগে তেতিয়া সেই হাইলাইটিংৰ কাৰণে আমি লাইট কালাৰ কনসিলাৰ লগাব লাগিব লাইট কালাৰটো আপোনালোকৰ এক্সাক্ট স্কিন টোনতকে দুটা বা তিনটা শেড লাইটাৰ হলেও কথা নাই হেতু ফাউন্ডেশনৰ পিছত লগাব লাগিব এটো হৈছে লাইট কালাৰৰ শেড হাইলাইট কৰা মানে এটো নহয় যে গোটেই ফেসতে আপুনি একদম কনসিলাৰটো লগাই দিব লাইট কালাৰ কনসিলাৰটো হেতু নহয় যিখিনি এৰিয়া মানে যোনটো পাৰ্ট আমি হাইলাইট কৰিব বিচাৰো তাৰ মানে লাইট পৰিলে আমাৰ ধৰক আন্ডাৰ আই এৰিয়া নোজ এৰিয়া মাউথ এৰিয়া ফৰহেড এৰিয়া আমি এইখিনি মানে যেটো মানে লাইট পৰিলে শাইন কৰে হাইলাইট হয় আমি সেইখিনি পাৰ্টে মানে হাইলাইট কৰিম তো যেটো পার্ট আমি ব্রাইট দেখাব খুজো হাইলাইট দেখাব খুজো হেতু এরিয়াত আমি লাইট কালার কনসিলারটো ব্যবহার কৰিব পাৰো সো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আৰু কিবা ডাউট থাকিলে আপোনালোকে মোক কমেন্ট বক্সত সুধিব ভিডিওটো কেনেকুৱা লাগিছে নিশ্চয়কৈ আপোনালোকে মোক কমেন্ট বক্সত জনাব আৰু নেক্সট কেনেকুৱা ভিডিও বিচাৰে আপোনালোকে মোক ক'ব পাৰে আৰু এই ভিডিওটো আপোনালোকে প্লিজ আপোনাৰ ফ্ৰেণ্ডছ এণ্ড ফ্যামিলি লগত শেয়াৰ কৰিব সবৰে যাতে সুবিধা হওক সবেই যাতে অকমান হলেও বুজি পাও তেন্তে আজিলৈ আহিছো ফ্ৰেণ্ডছ পুনৰ লগ পাম আৰু এটা নতুন ভিডিওৰ হৈতে তেতিয়ালৈকে সকলোকে চাই থাকিব আৰু মৰম দি থাকিব বাই বাই